শৈক্ষিক ন্যাসৰ এণ্টন দলেক আৰ্থিক সাহায্য প্ৰদান ৰুৱাত শৈক্ষিক ন্যাসৰ জনাই শাখাৰ উদ্যোগত আজি জনাই প্ৰেছ ক্লাবত এখন সভা অনুষ্ঠিত হয় সভাত আৰ্থিকভাৱে দুৰ্বল তথা মেধাৱী ছাত্ৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT খড়গপুৰ প্ৰতিষ্ঠানৰ নামভৰ্তিৰ সুযোগ লাভ কৰা জনাই সমজিল্লাৰ নাহৰবান্দানা নিবাসী টমাছ দলেৰ সুযোগ্য পুত্ৰ এণ্টন দলেক ৰুৱাত শৈক্ষিক ন্যাসৰ জনাই শাখাৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্য প্ৰদান কৰে শৈক্ষিক ন্যাসে মেধাৱী ছাত্ৰজনক ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IT খড়গপুৰ প্ৰতিষ্ঠানৰ নামভৰ্তিৰ বাবে নগদ 21,102 টকা আগবঢ়োৱা হয় তদুপৰি ৰুৱাত শৈক্ষিক ন্যাসৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰাও কিছু আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি ন্যাসৰ সম্পাদক বিজয় পেগুৱে আজিৰ সভাতে অৱগত কৰে অনুষ্ঠানৰ ৰুৱাত শৈক্ষিক ন্যাসৰ সভাপতি তুখেশ্বৰ আগৰৱালাই সভাপতিত্ব কৰা আৰু সম্পাদক বিজয় পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ আৰ্থিক সাহায্য প্ৰদানৰ সভাত ন্যাসৰ বিষয়ববীয়া তথা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগু জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু যতীন ৰেগন বিজয় বৰী নৰঞ্জন ময়েঙিয়া ধীৰাজ দলে ভাস্কৰজ্যোতি টায়েং কেনেডি মৰাং সংগীতা মৰাং উমা ভাৰতীয় আগৰৱালা মিৰি বুদ্ধিনাথ ৰেগন মনোজ কুমাৰ প্ৰজাপতি অজয় মেডক দিগন্ত পেগু উপস্থিত থাকে প্ৰচেষ্টাত প্ৰদান কৰা হৈছে আমি তেওঁলোকৰ প্ৰচেষ্টাত মিচিংসকলৰ বিশেষকৈ কোৱালিটি এডুকেশ্যন আৰু আৰ্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ কাৰণে কিছু আৰ্থিক সাহায্য দিয়াৰ উদ্দেশ্য আগত লৈ এই ৰুৱাত এডুকেশ্যন ট্ৰাষ্ট গঠন কৰা হৈছে গতিকে গোটেই অসমব্যাপী সকলো মিচিং অধ্যুষিত ঠাইবিলাকত ইয়াৰ শাখা আছে আৰু এইদৰে কাৰ্য কৰি এতিয়া আজি প্ৰায় 12 বছৰ পাৰ কৰি আহিছে আমি জুনাই শাখাৰ পৰা আজিলৈ এই ৰুৱাত এডুকেশ্যন ট্ৰাষ্ট গুৱাহাটীৰ চেণ্ট্ৰেল বডিৰ সাহায্য আজিলৈ শিক্ষিত মেধাৱী ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আমাৰ এপ্লাই কৰিব পাৰিব কেন্দ্ৰীয়ভাৱে আমি মাত্ৰ এইটো জুনাই শাখাই নিজাববীয়াকৈ লোৱা এটা উদ্যোগ মানে সেইকাৰণে আমি ইয়াত আপোনালোকক ঠিক ভবামতে একো সাহায্য দিব নোৱাৰিম কিন্তু আমি সকলোৱে মিলি জুলি যাতে অহা যোৱা খৰচটো হ'লে আমি হয়তো বহন কৰিব পাৰিম নেকি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ গতিকে আজি আপোনালোকে কথাটো গম পাইছে আৰু আমি আশা ৰাখিছোঁ ৰুৱাত এডুকেশ্যন ট্ৰাষ্টটো আৰু ভাল হ'ব এনেকুৱা সময়ত চবেই পইচা যেতিয়া এনেকুৱা ভাল ল'ৰা ছোৱালীবিলাক যিবিলাক বহুত আৰ্থিকভাৱে দুৰ্বল তেওঁলোকক হঠাতে লাগে বুলি কওঁতে লাখ টকা আমি গোটাই দিব পৰাকৈ মানে আমাৰ সদস্য সংখ্যা হ'লে ভাল বহুত আমাৰ সদস্য সংখ্যা এতিয়াও আমি তেনেকুৱা বৃদ্ধি কৰিব পৰা নাই আৰু কোনোবা ইচ্ছা কৰিলে প্ৰত্যেক বছৰত 5 টকা 1 টকা 50 টকা তেনেকুৱা আমাৰ একাউণ্টত পইচা দি থাকিব পাৰে সাহায্য হিচাপে কাকো আমি আপত্তি নকৰোঁ কিন্তু সেই টকাটো আমি ৰুৱাত এডুকেশ্যন ট্ৰাষ্টত এনেকৈ আমাৰ জনাই মণ্ডলত আমি কি কৰোঁ জনাই মণ্ডলত আমি আটাইতকৈ ভাল ল'ৰাজন আৰু অৰ্থনৈতিকভাৱে তেনেই দুৰ্বল মিচিং ল'ৰা এজনক তেনেকৈ আমি বাছি উলিয়াই সহায় কৰোঁ গতিকে আমি আশা ৰাখিছোঁ আজি উপস্থিত থকা সদস্যসকলে এই আমাৰ সদস্য সংখ্যা বৃদ্ধি কৰাটো আপোনালোকে মনোযোগ দিব লাগে ভৱিষ্যতে আমি আজি আছোঁ কাইলৈ নাথাকিম কিন্তু অনুষ্ঠানটো থাকিব লাগিব দুখীয়া আমাৰ মিচিং ল'ৰা ছোৱালীয়ে সহায় পাব লাগে আমাৰ সেই বাহিৰজনাই এতিয়া নাহৰ গাঁও এই কাৰ্ডং ছোৱালীটো এইমছত চিট পাইছে তেওঁৰ বাপেকেতো কি খেতি কৰে এতিয়া তেওঁকতো আমাক বহুত মিচিং ল'ৰা হিচাপে আৰ্থিক সাহায্যৰ প্ৰয়োজন এতিয়া তেওঁক দিব লাগিব তেওঁ কেন্দ্ৰীয়ভাৱে এতিয়া এপ্লাই কৰিব এডমিশ্যন হ'ল যোৱা বছৰ এডমিশ্যন হ'ল চাগে যোৱা বছৰ হৈছে এতিয়া তেওঁক তেনেকুৱা দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে মৰুতকৈ হয়তো আপোনাৰ সকলোৱে হ'ব যিসকল ব্যক্তি মানে এইটো যিখিনি আমি অনুদান আমি আগবঢ়াম এইটো আমাৰ এটা আশীৰ্বাদ আমি এই কথাও ভবা নাই যে আমি যিখিনি পইচা দিছোঁ তেওঁৰ অনাগত দিনত শিক্ষা গ্ৰহণ কৰা সময়ত সেই সকলোবিলাক টকা আমি বহন কৰিব পাৰোঁ সেই উদ্দেশ্য আমাৰ নহয় আমাৰ উদ্দেশ্যটো হ'ল তেওঁ আশীৰ্বাদ এটা দিবৰ কাৰণে আমি এইখিনি
বৰঙণি তুলি মেলি দিওঁ, অহা যোৱাৰ খৰচে হওক বা কিবা এটা কামত আমাকে আমি দিব বিচৰা হৈছে। আৰু ইয়াৰ উদ্দেশ্যটো আমাৰ মহান। আমি এতিয়ালৈকে 12জনক আমি এনেধৰণে যিবিলাক বৌদ্ধিক সমাজ আছে সেই বৌদ্ধিক সমাজৰ ব্যক্তিসকলৰ জৰিয়তে দান বৰঙণি দি আমি অনুদান আগবঢ়াইছোঁ, এককালীন অনুদান আগবঢ়াইছোঁ। আৰু আমাৰ তাৰ উদ্দেশ্য আছে, আমি তেওঁলোকক আমাৰ নৱপ্ৰজন্মৰ এটা প্ৰগতিশীল চিন্তাধাৰাৰে আগবাঢ়িব যাব পৰাকৈ আমি বিচাৰোঁ। আৰু তেওঁলোকে এটা সময়ত পঢ়া শেষ হ'ব, তেওঁলোক ক'ৰবাত সংস্থাপন হ'ব, তেওঁলোকেও পিছৰ জেনেৰেশ্যনটোক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িব লাগিব। আৰু তেওঁলোকে আমাৰ ৰোৱাত ভৰাই কোনোবা মাছ ৰাস্তাত পেলাই থোৱা উদাহৰণ বহুত আছে। গতিকে আমি তেনেকুৱা এজন ভাল ল'ৰা আমি নিবিচাৰোঁ। আমি এনেকুৱা এজন ভাল ল'ৰা বিচাৰিম, যিজন ল'ৰাই নিজৰ মাতৃক, নিজৰ পিতৃক, সমাজখনক, নিজৰ ভাই ভণ্টি, নিজৰ পৰিয়ালটোক ভাল পায়, তেনেকুৱা এজন ভাল ল'ৰা আমি বিচাৰোঁ। গতিকে তেনেকুৱা এজন ভাল ল'ৰা হ'বলৈ তুমি চেষ্টা কৰিব লাগিব, আৰু তুমি চেষ্টা কৰিলে সফল হ'ব। এইটো নোৱাৰা কোনো কথা নাই, এইটো মানসিকভাৱে তাৰ কাৰণে নিজে প্ৰস্তুত কৰি তুলিব লাগিব। যি মোৰ সমাজ এখন আছে, সমাজে যিটো বস্তু বেয়া পায় সেইটো মই নকৰোঁ, সমাজে যিটো বস্তু ভাল পায় তাকে কৰি মই আগবাঢ়িম। আৰু নৱপ্ৰজন্মৰ কাৰণে মই এটা চিম্বলিক হিচাপে মই আগবাঢ়িম। এই কথাবিলাক চিন্তা কৰিব লাগিব। আৰু আজি মানুহে বিভিন্ন জেগাত থাকে, কিন্তু মই য'ত থাকোঁ তাত মই বুটা তৰাৰ নিচিনাকৈ জিলিকি থাকিব পৰা হ'ব লাগিব। সেই মানসিকতাটো লৈ আগবাঢ়িব লাগিব। গতিকে তাকে মই কৈ পুনৰ মই আশীৰ্বাদ জনাই আৰু ৰোৱাত এডুকেশ্যনেল ট্ৰাষ্টৰ তৰফৰ পৰা তোমাক আমি আজি শুভেচ্ছা জনাইছোঁ। আৰু তোমাৰ অনাগত দিনবিলাক তোমাৰ যিটো উদ্দেশ্য আছে, তোমাৰ যিটো পৰিকল্পনা আছে, সেই উদ্দেশ্য আৰু পৰিকল্পনাবিলাক সফল হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। এতিয়া টমাছ দলে লৈ গৈছে 21,102 টকা। ডিজিটেল যুগৰে ডিজিটেল যুগৰ বুলে ডিজিটেল ক'লৈ কিতাপ একদম আগবঢ়াই দিওঁ, যাতে চকুলে চকুলে চালে পইচাটো পায়। এইটো অলপ ট্ৰেন্সফাৰ স্কেন কৰা স্কেন নম্বৰ চিন্তা ধন্যবাদ। এটা লাইফ জার্নি হোক, এটা মাইলস্টোন মুমেন্টস मोलम का कंग्रेचुलेट करो गुदुं आखिराव करो गुदुं आइपा ग्रेटफुल दङ apa आइपा ngapodung sebab ngomba araipa jukumna mama na आइपा main point dong lukomna maduna parts main point ki jhat dege student number upa jundu mane jone mane IIT crack korim boli enga bawi ase mane IIT mote bawi ase ki IIT bu mane bahut tan hobo boli enega kintu jodi anto mainate babo IIT crack kora to iman ke tan noyge taki IIT paito pawala karone just eta discipline lage nijor eta mind out consistency eta lage ene eto eta karone podibo karone এনেকা 12 ঘণ্টা নাই পুরা রাতি এনে শুই থাকিব লাগে এনেকা নাই যদি এনেকা করে মানে কি হয় কি আমার মাইন্ডটো টায়ার্ড হৈ থাকে তার কারণে আমার মাইন্ডকেইটা যোনটো ডেভেলপ হবলগীয়া হয় এইটো ইমানকে ডেভেলপ হব নোৱাৰা হয়গে তাত মানে তো যদি 12 ঘণ্টা পঢ় তো মানে মনত থাকিব কিন্তু তোৰ মাইন্ডটোৰ গ্ৰথটো মানে
এইটো বহুত ঢিলা হৈ থাকে বহুত শ্ল' হৈ থাকে মানে তোৰ মাইণ্ডৰ গ্ৰ'থটো মানে ইমানকৈ নহয়গৈ আৰু তাত মুখস্থ যিহেতু তাত মুখস্থ কৰি কিনিতো দিব নালাগে তাৰ অকল তোমাৰ মাইণ্ডৰ ব্ৰেইনৰ কেপাবিলিটিতে এইটো কৰিব লাগে তাৰ কাৰণে কি 12 ঘণ্টা এইটো পূৰা ৰাতি এনেকুৱা পঢ়াটো ইমান দৰকাৰ নাই দৰকাৰটো কি হয় কি কিমান ইফেক্টিভকৈ তই ভাল কনচেনট্ৰেট কৰি কিনি মানে মিনিমাম 4 আৱাৰ্ছমান পঢ়িব পাৰ মিনিমাম 4 আৱাৰ্ছ ইমানো বেছি দৰকাৰ নাই কিন্তু এই 4 আৱাৰ্ছত কোনো একদম মানে ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ অকল ডিষ্ট্ৰেকশ্যন কামাব নি পৰিণামদাল পাক মানে এটা আচল বস্তু যায় মানে আৰু যোনকেইটা ফ্ৰী টাইম থাকে এই মানে 5-6 ঘণ্টা হ'ল আহি আকৌ কনচেনট্ৰেট কৰি আনি আৰু কনচেনট্ৰেশ্যনহীন এইটোতো চিঞৰমা মানে মোলো ডিষ্ট্ৰেকশ্যন দিয়ক আমাৰ নাই ডিষ্ট্ৰেকশ্যন দিয়ক খাই মাৰ না ওলাবা কি মানে ফ্ৰী টাইম সেই মোলো সম্ভৱ ফ্ৰী টাইমো কথা মাৰ তাত আমি মানে বহুত বেলেগ কথা দৰে এনেকৈ চিন্তা কৰি থাকোঁ এইটো বস্তুটো কৰিব নালাগে কেলৈ এইটো তই ভাবি থাক এইটো ফ্ৰী টাইমত এইটো বস্তু তুমি মানে তোৰ আমাৰ পঢ়া সময়ত মানে এটা জাষ্ট এটা সময়ত এইটো আহি যায় মানে কেতিয়াবা তাৰ কাৰণে মানে তোৰ পঢ়া সময়ত যিমান কনচেনট্ৰেট কৰিব লাগে এইটো ইমানকৈ নহয়গৈ সেইকাৰণে ফ্ৰী টাইমত কি কৰিব লাগে কি নিজৰ মাইণ্ডটো এইটো অলপ পিছত থ'ব লাগে মানে একদম শান্তকৈ থ'ব লাগে বস্তুটো মানে অলপ মাইণ্ডটো ষ্টেডি হৈ কিনি থ'ব লাগে এইটো তাৰ পৰাই মানে এইটো যোনটো 6 আৱাৰ্ছত এটা মানে ভালকৈ এটা পঢ়া সময় থাকে তাত মানে ভালকৈ কনচেনট্ৰেট কৰি কিনি আমি পঢ়িব পাৰিম উৰুৱাত এডুকেশ্যন ট্ৰাষ্ট অসম ভিত্তিত আমাৰ এই সংগঠন আছে আমাৰ কেন্দ্ৰীয় কমিটি গুৱাহাটীত আছে জোনাই উৰুৱাত এডুকেশ্যন ট্ৰাষ্ট এটি শাখা আমাৰ উৰুৱাত এডুকেশ্যন ট্ৰাষ্টৰ মূল উদ্দেশ্য হৈছে অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা মিচিং ল'ৰা ছোৱালী মেধাৱী মিচিং ল'ৰা ছোৱালী যিসকলে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ ভাল মানে পঢ়াৰ সুযোগ পায় কিন্তু টকা পইচাৰ অভাৱত পঢ়িব নোৱাৰে সেই ল'ৰা ছোৱালীবিলাকক মিচিং ল'ৰা ছোৱালীবিলাকক আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালীবিলাকক উৰুৱাত এডুকেশ্যন ট্ৰাষ্ট তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰত্যেক বছৰ দিয়াৰ এটা ব্যৱস্থা কৰা হৈছে এই আৰ্থিক সাহায্য আমি বিভিন্ন শুভাকাংক্ষীসকলৰ দান বৰঙণিৰে এই ব্যৱস্থা আমি প্ৰৱৰ্তন কৰা হৈছে আৰু গুৱাহাটী কেন্দ্ৰীয় কমিটিয়ে এইমছত এগৰাকী দুখীয়া মিচিং সন্তানক প্ৰত্যেক বছৰ 5 বছৰৰ কাৰণে পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰা হৈছে এই বছৰ আমি জোনাই উৰুৱাত এডুকেশ্যন ট্ৰাষ্টে প্ৰত্যেক বছৰৰ দৰে আমি নিজাববীয়াকৈও ইয়াত থকা বিভিন্ন শুভাকাংক্ষীসকলৰ আৰ্থিক সাহায্যৰে আমি প্ৰত্যেক বছৰ আৰ্থিক সাহায্য প্ৰদান কৰোঁ এই বছৰ আমি নাহৰবান্দানা গাঁৱৰ মেধাৱী ছাত্ৰ এণ্টন দলেক IIT গৰখপুৰত তেওঁ সিট পাইছে এডমিশ্যন কৰিবলৈ যাব আমি কথাটো গম পোৱাৰ লগে লগে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল বাপেক খেতিয়ক এটা একেবাৰে পিছপৰা গাঁৱত তেওঁলোকে জীৱন যাপন কৰে আমি কথাটো শুনাৰ লগে লগে জোনাই অঞ্চলৰ বিভিন্ন কোণৰ পৰা বৌদ্ধিক মহল কোণৰ পৰা আমাক আৰ্থিক সাহায্য আগবঢ়ালে গতিকে আমি আমাৰ ফালৰ পৰা আজি তেওঁ 21,102 টকা আমি প্ৰদান কৰিলোঁ এককালীন সাহায্য হিচাপে আৰু তেওঁলোকক আমি আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰাও আবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰতো এইটো জাষ্ট এটা এককালীন সাহায্য কেন্দ্ৰীয় কমিটিয়ে তেওঁক কেনেকৈ সহায় কৰিব পাৰিব সেইটো কেন্দ্ৰীয় কমিটিয়ে বিবেচনা কৰিব আমি এইটো তৎকালীনভাৱে লোৱা এটা পদক্ষেপ যাতে যাওঁতে অলপ সহায় সহযোগিতা পাব পাৰে এনেকৈ আমি 2012 চনৰ পৰা এতিয়ালৈকে প্ৰায় 14জন ল'ৰা ছোৱালীক ডক্টৰ এইমছত পোৱা ল'ৰা ছোৱালীক ডক্টৰ পঢ়া IIT পঢ়া ল'ৰা ছোৱালীক আমি কি কৰিছোঁ PhD কৰা ল'ৰা ছোৱালীক আমাৰ মিচিং ল'ৰা ছোৱালীক আমি এই উৰুৱাত এডুকেশ্যন ট্ৰাষ্টৰ পৰা
জোনাই ৰোৱাত এডুকেশ্যন ট্ৰাষ্টৰ শাখাৰ পৰা 14জন ল'ৰা ছোৱালীক আমি আৰ্থিক সাহায্য দিছোঁ ইতিমধ্যে বহুতে চাকৰিত সোমাইছে আমি তাৰ কাৰণে নতই আনন্দিত আৰু চাকৰি যিবিলাকে গ্ৰহণ কৰিছে তেওঁলোকে আমাক এই আৰ্থিক সাহায্য দিবলৈ আৰম্ভ কৰিছে এয়া আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য ৰোৱাত এডুকেশ্যন ট্ৰাষ্টক মই বহুত ধন্যবাদ দিব বিচাৰিম ইহঁতে মোক টকা দিয়া নাই ইহঁতে মোক যোনটো আশীৰ্বাদ দিছে মোৰ বহুত ভাল লাগিছে মোৰলৈকে এইটো দুখীয়া ঘৰৰ ল'ৰা ইহঁতে এনেকুৱা হেল্প কৰিছে ময়ো ইহঁতে হেল্পেই কৰা নাই এইটো মোৰ ইহঁতৰ আশীৰ্বাদ হয় যাতে মই আগবাঢ়ি যাওঁ মই চেষ্টা কৰিম কি মই যিমান পাৰোঁ মই ইমান আগবাঢ়ি কিনি পিছত মই ইহঁতক যিমান পাৰে হেল্প কৰিমগৈ ইহঁতৰো মই মানে পিছত যিমান কিবা কৰিব পাৰিম হেল্প কৰিব পাৰিম মই এইটো কৰিব বিচাৰিম